হয় ৰাজদীপ চাওক যে এখন লাজ লগা ছবি বৰ্তমান মই কোনো নদীত নাই বৰ্তমান মই গুৱাহাটী মহানগৰীৰ যি ৰুক্মিণী গাঁও ৰুক্মিণী গাঁৱৰ ৰাজপথত এইদৰে নাৱেৰে যাতায়াত কৰিব লগা হৈছে আজি ইয়াত কোনো ধৰণৰ বাহন চলা নাই আজি কেৱল চলিছে নাও আৰু ইয়াৰ কাষতে যিহেতু খানাপাৰা খেলপথাৰত আৰু এই পথৰ সন্মুখেৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী অহা যোৱা কৰিব আৰু অহা যোৱা কৰি আছে গতিকে গুৱাহাটীৰ উন্নয়নৰ যিখন ছবি সেই ছবিখন এইখন সেই ছবিখন এনেধৰণে পৰিস্ফুট হৈছে তেওঁলোকে বাহিৰে যিমানেই ৰংচঙীয়া নকৰক কিয় ভিতৰে যে সকলো যে কুৱা ভাতুৰি হেয়া কিন্তু এই কথাত প্ৰমাণিত হৈছে চাওক কি এক লাজ লগা ছবি আৰু এই অঞ্চলবাসীয়ে কি এক অবৰ্ণনীয় দিন আচলতে তেওঁলোকে পাৰ কৰিব লগা হৈছে বিগত ৪৮ ঘণ্টা এই এককাল এবুকু পানীৰ মাজত তেওঁলোকে জীৱন নিৰ্বাহ কৰিব লগা হৈছে মই বাকীখিনি কথালৈ মই যাম তাৰ পূৰ্বে এই অঞ্চলবাসীৰ ৰাইজে কেনেধৰণে জীয়াতু ভুগিছে তেওঁলোকে দিনটোৰ বাবে খাবলৈ কেনেধৰণে বস্তু আনিবলৈ এই নাওৰ ভৰসা কৰিব লগা হৈছে সেই কথাখিনি জানিবলৈ মই বিচাৰিম দাদা যিহেতু আপোনালোকৰ এই অঞ্চলটোত এতিয়া নাও ভৰসা হৈ পৰিছে আৰু কাষতে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী আহিছে কি দিন পাৰ কৰিছে কি ক'ব কিমান সমস্যা হৈছে বহুত সমস্যা হৈছে এইটো আমাৰ এই বস্তু এনেকৈ আনিব লগা হৈছে টোপলা লৈ লৈ কালি ৩ দিনমান হ'ল বস্তু নাছিলে ৰুমত খোৱা আজি আকৌ লৈ আনিলোঁ আৰু কি হয় কেইদিন বৰষুণ দিয়ে নিদিয়ে ঠিক নাই চৰকাৰৰ ফালৰ পৰা কিবা সাহায্য পাইছেনে একো পোৱা নাই এতিয়ালৈকে আৰু এটা প্ৰাইভেট নাও চলিছে নেকি আপোনালোকৰ প্ৰাইভেট নাও চলিছে এখন কিমান লৈছে এখনত এখনত 200কৈ লৈছে এজন আজি ৰাতিপুৱা চলি আছে গভৰ্ণমেণ্টৰ ফালৰ পৰা এখনেই দিছে এখনে দিছে দাদা কি ক'ব ইমান আচলতে স্মাৰ্ট মহানগৰীত থাকি নাওত যাতায়াত কৰিব লগা হৈছে আপোনালোকে এতিয়াতো উপায় নাই আৰু কি কৰিম এতিয়া বতৰৰ যিটো হেৰি আজি মোৰ জন্ম ইয়াতে বাৰু কিন্তু এনেকুৱা নাছিলে কিন্তু আজি 5 বছৰ ধৰি এনেকুৱা পানীয়ে হৈ আছে মানে আৰু বৰষুণটোতো কালিয়ে কমি গ'ল কিন্তু ইয়াত এতিয়াও এককাল একাঠু পানী যোৱা কোনো সুবিধাই নাই আপুনি দেখিছে কিমান কেইখন গাড়ী আছে কিন্তু পানী সেই পানী গৈ আকৌ ইয়াতে আহে আকৌ পানীটো নহ'লে একো সুবিধা নাই ইয়াতে